গৰম গৰম ঘিলা পিঠা, নাৰিকল লাৰু, জহা চাউল, বৰা চাউল, জৈলা মিঠৈ, কলা হাপনা পিঠা, বগা হাপনা পিঠা আদি সকলো গৰম গৰম পাব। আৰু ক'ত পাব চাওঁ আহক। গাইজ, মই আছোঁ বৰ্তমান গুৱাহাটী পাঞ্জাবাৰী ৰ'ডৰ কলাক্ষেত্ৰৰ ওচৰতে থকা বিপণন ক্ষেত্ৰত। আপোনালোকক দেখাইছোঁ বিপণন ক্ষেত্ৰত আছোঁ মই। এচক বিপণন ক্ষেত্ৰত আছোঁ। বিপণন ক্ষেত্ৰত কিয় আহিছোঁ আপোনালোকক আজি সকলো কৈ আছোঁ। তাৰ আগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সমূহ অসমবাসী ৰাইজলৈ। ভোগালী বিহু ওৰফে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গাইজ, ভিতৰলৈ গৈ আছোঁ। ভিতৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ কিহৰ কাৰণে আহিছোঁ মই বিপণন ক্ষেত্ৰত। বিপণন ক্ষেত্ৰৰ ভিতৰত কি পায় তো সকলো দেখুৱাইছোঁ। তো বলক বিপণন ক্ষেত্ৰৰ ভিতৰলৈ যাওঁ। আমি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। নমস্কাৰ, মই আফজল ৰাজ। স্বাগতম জনালোঁ এয়াৰ ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ। গাইজ, আপোনালোকক দেখুৱাইছোঁ পোনপ্ৰথমে সোমাই বিপণন ক্ষেত্ৰৰ ভিতৰত চাওক। আপোনালোকক দেখুৱাইছোঁ বোলে ধুনীয়াকৈ একদম ভেলাঘৰ বনাই থৈ দিছে। একদম ধুনীয়াকৈ ভেলাঘৰ এটা বনাই থৈ দিছে। মই কিহৰ কাৰণে আহিছোঁ আপোনালোকে অলপ ধৰিবই পাৰিছে। উচিত মূল্যৰ বজাৰ এখন বিপণন ক্ষেত্ৰত আপোনাৰ ফোন নম্বৰ আদি কৰি চব দিয়া আছে ইয়াতে। উচিত মূল্যৰ বজাৰ, ইয়াতে আপুনি আহিলে সকলো বস্তু উচিত মূল্যত কিনিব পাৰিব। ধুনীয়া বজাৰ এখন। ইয়াতে আপুনি মাঘ বিহুৰ সকলো বস্তু কিনিব পাৰিব। মাঘ বিহুত ব্যৱহাৰ কৰা আপোনালোকৰ ঘৰত যিটো লাৰু পিঠা যিবিলাক ব্যৱহাৰ হয় সকলো বস্তু ইয়াৰ পৰা কিনিব পাৰিব। একেবাৰে গৰম গৰম পাকঘৰত বনাই আপোনালোক দি দিব। তো ইয়াতে মানুহৰ লাইন চাওক। ৰাতিপুৱাৰ পৰা ইয়াতে মানুহৰ লাইন হয় গাইজ। পূৰা একদম লাইন পাতি মানুহে বস্তু লৈ আছে চাওক। পূৰা লাইন পাতি মানুহে বস্তু লৈছে। ৰাতিপুৱাৰ পৰা ইয়াতে মানুহৰ লাইন হয়। তো গাইজ, বিপণন ক্ষেত্ৰৰ কথা হয়তো বহুত মানুহে জানে। তাৰ মাজত বহুত এনেকুৱা মানুহ আছে বিপণন ক্ষেত্ৰৰ ভিতৰত কি পায় সকলো কথা নাজানে। তো আজি বিপণন ক্ষেত্ৰৰ ভিতৰত কেনেকুৱা গৰম গৰম আপুনি বস্তু পাব সকলো দেখুৱাই আছোঁ। বিপণন ক্ষেত্ৰৰ ভিতৰত আহিছোঁ। এইবিলাক মানে কি মাঘ বিহুৰ কাৰণে যিবিলাক পিঠা লাৰু আদি কৰি সান্দা আদি কৰি যিকে চিৰা এইবিলাক ব্যৱহাৰ হয় তাৰ কাৰণে গাঁওবাসীৰ কাৰণে সহজ হয়। গাঁওবাসীয়ে ধুনীয়াকৈ নিজৰ ঘৰতে এইবিলাক ৰেডি কৰিব পাৰে। গাঁৱৰ বোৱাৰীবিলাকে এইবিলাক জানে। তো যিবিলাক গুৱাহাটী বা চহৰবাসী হয় চহৰবাসীৰ কাৰণে এইটো অলপ প্ৰব্লেম হয় আৰু কঠিন হৈ পৰে। কিহৰ কাৰণে কঠিন হয় গাইজ, তেখেতসকলৰ ঘৰত এনেকুৱা সুবিধাও নাথাকে। আৰু গুৱাহাটীৰ বহুত এনেকুৱা বোৱাৰী আছে মানে পিঠা সান্দা চিৰা এইবিলাক নিজে বনাব নাজানে। তো নাজানে কাৰণে তেখেতসকলে ইয়াতে আহি ডাইৰেক্ট বিপণন ক্ষেত্ৰৰ পৰাই কিনি লৈ যায় একেবাৰে সুলভ মূল্যত, একেবাৰে কম দামত। তো আহক আমি গৈ আছোঁ পোনে একদম পাকঘৰত লৈ গৈ আছোঁ আপোনালোকক। বলক তো চব পাকঘৰৰ ভিতৰত আহিছোঁ। বাইদেউহঁতে ধুনীয়াকৈ পিঠা বনাই আছে। এইবিলাক একদম গৰম গৰম পিঠা বনাই আছে বাইদেউহঁতে। পূৰা পিঠা বনাই একেবাৰে ৰেডি কৰি থৈ দিছে চাওক। একদম গৰম গৰম পিঠা চাওক। এইবিলাক এইফালে গৰম একদম নাৰিকল আৰু গুৰ মিক্স কৰি পেলাই ইয়াতে থৈ দিছে এনেকৈ। এইবিলাকেৰে পিঠা বনাই। আৰু এইফালেও এটা পাকঘৰ আছে। এইফালে আপোনালোক দেখা আছোঁ বাইদেউহঁতে ইয়াতো বনাই আছে। এইটো কলা পিঠা। বাইদেউ এইটো কি চাউলৰ পিঠা? এইটো বৰা চাউল। এইটো কলা বৰা নেকি? এইটো কলা বৰা চাউল গাইজ চাওক। একদম কলা পিঠা খাবলৈ বহুত টেষ্টি হয় গাইজ। একদম গৰম বাইদেউহঁতে বনাই আছে ইয়াতে অকল কলা বৰাত পিঠাটোৱে বনাই আছে। এইফালে একদম বনাই ৰেডি কৰি ৰাখিছে। এই চাওক কলা বৰা চাউলৰ পিঠাটো অলপ এটা টেষ্ট কৰি দেখাই আছোঁ। দিদি গাইজ কলা বৰা চাউলৰ পিঠাটো এটা টেষ্ট কৰি চাওক কেনেকুৱা লাগে। তিলে দি বনাইছে? নাৰিকল দিয়া এইটো নবনাই নেকি? হয়, ভিতৰত আছে। তো এইটো নাৰিকলটো বনাই তিল দিও বনাই। তো নাৰিকল দিয়াটো ভিতৰত আছে। আমি তিল দিয়াটো খাইছোঁ। তিল দিয়াটো খাব বেয়া লগা নাই ডাইৰেক্ট একদম গৰম বঢ়িয়া লাগিছে খাই। মজা। তো আপোনালোকে কিমান বনায় একদিনত? একজন মানুহে 1000-1500লৈকে পিঠা বনায় একদিনত গাইজ। একজন মানুহে। তেখেতসকলে ডেইলি 1000 কৰি একজনে বনালে আপোনালোকে চাওক ইমান পিঠা বিক্ৰী হয় ইয়াতে। অকল এইটো পিঠাই নহয়, ঘিলা পিঠাও বনায় আৰু লাৰু, তিলৰ লাৰু, মুড়িৰ লাৰু, নাৰিকল লাৰু সকলো ইয়াতে পায়। সকলো বনায়। তো এইফালে ভিতৰৰ ফালে আপোনাৰ বাইদেউহঁতে ঘিলা পিঠা বনাই আছে। আপোনালোক দেখা আছোঁ ঘিলা পিঠা ইয়াতে বনাই আছে বাইদেউহঁতে। চাওক এইবিলাক জাগাতে পেকিং, জাগাতে বিক্ৰী আৰু জাগাতে বনোৱা হয়। তো সেইবিলাক চব বাইদেউহঁতে পেকিং কৰি আছে। জাগাতে পেকিং কৰি আছে ইয়াতে। তো এনেকুৱা পেকিং জাগাতে চলি আছে।
তো গাইজ এনেকুৱা পেকিং আপুনি জেগাতে পাব আৰু এনেকুৱা গৰম গৰম আৰু এনেকুৱা ফ্ৰেছ বস্তু কেৱল বিপণন ক্ষেত্ৰত পাব আপোনালোকে বিপণন ক্ষেত্ৰত ইয়াতে পাব আপোনালোকে আহিলে আপোনাৰ আপোন বজাৰত পাব তো গাইজ ইমান ফ্ৰেছ আৰু ইমান গৰম গৰম বস্তু আপুনি ভোগালী বিহুৰ কাৰণে ইয়াৰ পৰা কিনি নিব পাৰিব আপোনাৰ ঘৰৰ কাৰণে তো আহক ইয়াতে কি পায় সকলো এবাৰ আপোনালোকক দেখুৱাইছোঁ প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ মুড়ি লাড়ু গুড় আৰু মুড়িৰে বনোৱা মুড়ি লাড়ু আছে এইফালে তাৰপিছত গুড় আৰু নাৰিকলেৰে বনোৱা নাৰিকল লাড়ু আছে ৰঙাটো বগাটো দেখিছে অকল নাৰিকলেৰে বনোৱা নাৰিকল লাড়ু তাৰপিছত চিৰা পাব জহা ধানৰ চিৰা পাব বৰা ধানৰ চিৰা পাব জহা চাউল বৰা চাউল তাৰপিছত মুড়ি লাডু তাৰপিছত নাৰিকলৰ লাডু তিলৰ লাডু পাব আপোনালোকে ক্ৰীম পাব ইয়াতে ক্ৰীম পাব দৈ পাব মিঠা দৈ পাব তাৰপিছত জয়লা মিঠৈ পাব গোটা মিঠৈ পাব কলা বৰা চাউলটো পাব বগা বৰা চাউলটো পাব কলা বৰা চাউলেৰে বনোৱা আপেনা পিঠা পাব বগা বৰা চাউলেৰে বনোৱা আপেনা পিঠা পাব নাৰিকল দি বনোৱা আপেনা পিঠা পাব তিলেৰে বনোৱা আপেনা পিঠাও পাব আৰু ঘিলা পিঠাও পাব আপোনাৰ পাকঘৰত দৰকাৰ হোৱা আপোনাৰ মাঘ বিহুত দৰকাৰ হোৱা সকলো ধৰণৰ গৰম গৰম সামগ্ৰী ইয়াতে পাব আপোনাক যে দেখাই দিছোঁ পাকঘৰত বনাই আছে এনেকুৱা ধৰণৰ বস্তু ইয়াতে পাব তো গাইজ ইয়াতে কি নাপায় আপোনাৰ ঘৰত ব্যৱহাৰ হোৱা মাঘ বিহুত ব্যৱহাৰ হোৱা সকলো ধৰণৰ বস্তু ইয়াতে পাব গুৰ মিঠৈৰ পৰা আদি কৰি চিৰা দৈ পিঠা আদি সান্দা আদি কৰি চাউল জহা চাউল বৰা চাউল সকলো ধৰণৰ বস্তু ইয়াতে বিপণন ক্ষেত্ৰৰ পাকঘৰত আপোনালোকে পাব তো ইয়ালৈ আহক আপোনালোকে এনেকুৱা ফ্ৰেছ একদম গৰম গৰম ঘৰৰ কাৰণে মাঘ বিহুৰ কাৰণে আপোনালোকৰ ঘৰৰ কাৰণে দৰকাৰী যিবিলাক বস্তু ইয়াৰ পৰা কিনি লৈ যাওক এনেকুৱা ফ্ৰেছ আৰু গৰম বিপণন ক্ষেত্ৰৰ পাকঘৰত বাহিৰে আপুনি বাহিৰত ক'তোৱে নাপাব আৰু একেবাৰে সুলভ মূল্যত পাব তো আহক ইয়াতে বিক্ৰী কিমান হয় একদিনত চাইছোঁ আপোনালোকক সুধি তো গাইজ ইয়াতে একদিনত বিক্ৰী 6-7-8 লাখলৈকে বিক্ৰী হয় আপোনাৰ মাঘ বিহুৰ দিনাখনতো আৰু আপুনি 10-15 লাখলৈকে যাব তো এনে জেনেৰেল বিক্ৰী তেখেতসকলে কোৱা মতে 8 লাখ 7 লাখলৈকে বিক্ৰী হয় আৰু ইয়াতে কৰ্মচাৰী মোটামুটি 200ৰ অধিক আছে গাইজ তো আপোনালোকে চাইছে আপোনালোকক দেখুৱাই দিছোঁ কিমান কৰ্মচাৰী আছে একদম জাগাতে পিঠা চিঠা বনাই তো আপোনালোকক দেখুৱাই দি আছোঁ এনেকুৱা ফ্ৰেছ আৰু এনেকুৱা গৰম গৰম বিপণন ক্ষেত্ৰত আহিলে আপুনি পাব আপুনি বিপণন ক্ষেত্ৰত আহক আৰু এনেকুৱা ফ্ৰেছ গৰম গৰম পিঠা লাড়ু সান্দা চাউল আৰু সকলো আপোনাৰ ভোগালী বিহুৰ কাৰণে দৰকাৰী সকলো বস্তু ইয়াৰ পৰা কিনি লৈ যাওক তো বিপণন ক্ষেত্ৰত এড্ৰেছটো যদি আপুনি নাজানে আৰু কৈ আছোঁ এটা ধুনীয়াকৈ আপুনি 6 মাইললৈকে আহিব 6 মাইলৰ পৰা আহি ডাইৰেক্ট পাঞ্জাবাৰী যোৱা ৰাস্তাত আহিব কলাক্ষেত্ৰত যোৱা ৰাস্তাত আহিব কলাক্ষেত্ৰত যোৱা ৰাস্তাত গ'লে আপুনি কলাক্ষেত্ৰ নাপাওঁতে বিপণন ক্ষেত্ৰখন পাব এতিয়ালৈ বিপণন ক্ষেত্ৰখন ৰাস্তাতে একদম ডাঙৰকৈ লিখা আছে বিপণন ক্ষেত্ৰ বুলি চাওক একদম বিপণন ক্ষেত্ৰত ডাঙৰকৈ লিখা আছে ইয়াতে একদম লাড়ু পিঠা সান্দা সকলো বস্তুৰ ইয়াতে একদম পোষ্টাৰ লগাই থৈ দিছে আপুনি বিচাৰি পোৱাত অসুবিধা নহয় আপুনি যদি ভোগালী বিহুৰ একদম সকলো ধৰণৰ গৰম গৰম বস্তু কিনিব খোজে ইয়ালৈ আহক তো গাইজ এইখিনি আছিল আজিৰ ভিডিঅ'টোত কেনেকুৱা পালে কমেণ্ট কৰিব যদি ভাল লাগিছে এটা শ্বেয়াৰ কৰিব আৰু যদি আপুনি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো বাই জয় আই অসম হ'ব ভোগালী বিহু